হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে আজিৰ ভিডিঅ'টো কৰাৰ উদ্দেশ্য এটা মেছেজ দিব মই বিচাৰোঁ যে ভিডিঅ'টো আপোনালোকে সকলোৱে চাই থাকক, গম পাব মানে কি দেখাম। আচলতে মই মানে মোৰ যিখন গাড়ী আছে, গাড়ীখন মানে আজি বহুদিন হ'ল চলোৱা নাই। বহুদিন মানে একচুৱেলি এসপ্তাহ হ'ব চাগে। লাষ্ট মই ৰবিবাৰে জুবিনদাৰ সমাধিস্থলীলৈ গৈছিলোঁ। তাৰপিছত মই চলোৱা নাই বা বহুতে কৈছে গাড়ী বোলে মানে ৰানিং কৰা গাড়ী বোলে মানে যদি কেইদিনমান নচলে বহি যায় তেতিয়া ষ্টাৰ্ট দিব লাগে, নহ'লে বোলে বেটাৰীবিলাক বহি যায়। গতিকে মোৰখন যিহেতু ষ্টাৰ্ট দিয়া নাই, বেটাৰী বহিছে নে বহা নাই সেইটো চাম বাৰু। কিন্তু তাতে কৈ আৰু এটা বিশেষ এটা মানে কথা ক'ম, আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক। বলকচোন আমি গাড়ীখনৰ ওচৰলৈ যাওঁ, জনাই আছোঁ। আৰু মোৰ গাড়ীখন ষ্টাৰ্ট হয় নে নহয় মই চাই লওঁ বাৰু কি হয়। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছেনে, এইখন হৈছে মোৰ গাড়ী, এইখন হৈছে মোৰ গাড়ী টাটা পাঞ্চ হয়। গাড়ীৰ অৱস্থাটো দেখিছেনে, একদম লেতেৰা হৈছে। মানে এইটো মানে দেখাব যোৱা নাই, যিহেতু গাড়ী চলালে লেতেৰা হ'বই, এইটো নৰ্মেল কথা। কিন্তু এইটোৰ মানে এই কথাটো মই ক'বলৈ যোৱা নাই। মোৰ আচলতে ঘটনাটো হৈছে কি, এইখন হৈছে মোৰ গাড়ী। ষ্টাৰ্ট হয় নে নহয় নাজানো, কিন্তু মই যিটো মানে আমাক মেছেজ দিব ওলাইছোঁ সেইটো হৈছে কি, গাড়ীত মানে সিদিনাখনে মোৰ লগত 4-5জনমান গৈছিলে। কিন্তু যোৱাৰ কাৰণে মই নিজে লৈ গৈছোঁ সিহঁতক যে ব'লা আমি আহোঁ। আৰু তেখেতসকলে হয়তো যাবৰ কাৰণে মন কৰিছে, কিন্তু মই সেইটো কথা ক'ব যোৱা নাই। কথাটো কৈছোঁ কি জানেনে, কিছুমানে গাড়ীত উঠিলে শিখৰ খাব, গুটকা খাব, খাই কিনে পিঠবিলাক পেলায়। এইখন গাড়ী দেখিছে মোৰ পিঠবিলাক এইবিলাক পেলাইছে। এইবিলাক পিঠৰ কথা মই কোৱাই নাই, একদম পিঠ পেলাই কিনে একদম পূৰা চাফা কৰি দিছে। ইমান বেয়াকৈ পিঠ পেলাইছে মানে মই ভয়তে মানে ঘৰত গালি পাৰিব বুলি ভয়তে মই ইয়াতে মানে গাড়ী ৰখাই কিনে মানে ঘৰ নোপোৱাৰ ৰাস্তাতে গাড়ী ৰখাই কিনে সকলোবোৰ মুচি দিছোঁ। মই নিজ হাতেৰে মুচিছোঁ, পানী মাৰিছোঁ, মাৰি কিনে মানে চাফা কৰি আনিছোঁ, নহ'লে ঘৰত মোক গালি দিব। গতিকে কথাটো হৈছে কি, গাড়ীত হয়তো বহুতে উঠে কলিয়ে পাই বেয়া মানে পিঠ পেলাইছে, কমচে কম নামি কিনে পেলাওঁ। আৰু গাড়ীত উঠিলে চিকৰ টিকৰ খাব নালাগে, এনেকুৱাকৈ পিক পেলাইছে, বেয়া লাগে। দেখিছেনে, এতিয়াও বৰ্তমান পিক আধা পিক আছেই, দেখিছেনে এইবিলাক পিক আছে আধা। গতিকে ডাইৰেক্টলি ক'ব নোৱাৰি। আৰু সেইসকল ব্যক্তিক কৈছে যিসকল ব্যক্তিয়ে গাড়ী উঠি কিনে পিক পেলায়, মোক যদি ক'লে হয় মই ৰখাই কিনে মই দিলোঁ হয় পিক পেলাবৰ কাৰণে। গতিকে আমি ডাইৰেক্টলি ক'ব পৰা নাযায়, যিহেতু লগৰ ল'ৰা হয়। গতিকে সকলোলৈ এটা ৰিকুৱেষ্ট, যাতে গাড়ী চাড়ী উঠিলে আপোনালোকে গুটখা খালেও যাতে নামি কিনে পিক পেলায়। আৰু গুটখা খাব আচলতে নালাগে গাড়ীত উঠিলে। গতিকে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে গাড়ীত উঠিলে চিখৰ খাব আচলতে নালাগে, গাড়ী উঠিলে আগতে খাই লওক। এতিয়া গাড়ীখন ষ্টাৰ্ট হৈ চাই লওঁ। হৈছে বাৰু, চাওঁ কৰি লৈছোঁ, চাওঁচোন কি হয়। আৰে ভাই একবাৰতে মানে ষ্টাৰ্ট হৈ গৈছে। আচলতে মোৰ গাড়ীখন বাৰু ষ্টাৰ্ট হ'ল নাজানো, কিন্তু কথাটো হৈছে কি, আপোনালোকৰ যদি মানে ৰানিং কৰি থকা গাড়ীখন মানে বহি থাকে, তেতিয়াহ'লে একদিনৰ বা দুদিনৰ মূৰে ষ্টাৰ্ট দিব লাগে। সকলোৱে এইটো কৰিব। আৰু মোৰ কিন্তু ষ্টাৰ্ট হৈ গ'ল। আৰু দেখিছেনে এইটো আছে, এইটো দেখিছেনে পিঠ দেখিছেনে, আপোনালোক খং উঠিবলৈ নুঠে, আপোনালোকে নিজে কওক। দেখিছেনে পিক দেখিছেনে, এইখন হৈছে মোৰ দুৱাৰ, এইখন হৈছে এইটো মোৰ ড্ৰাইভাৰ চিট। এইটো দেখিছেনে পিক দেখিছেনে, আপোনালোকৰ খং উঠিবলৈ নুঠে কওকচোন। ধূলাবালাটো লাগি আছে, গাড়ী চলালে ধূলাবালা লাগিব, কিন্তু এইটো বেয়া নালাগে। পিকৰ কাৰণে পিক পেলালে বেয়া লাগে। গতিকে মোৰ গাড়ীখন ষ্টাৰ্ট হৈছে ফাইনেলি। গতিকে ময়ো ভয় খাই আছিলোঁ যে, কাৰণ ষ্টাৰ্ট নহ'লে বেটাৰীটো বহি গ'লেতো হৈছে আৰু উল্টা উল্টি য'ত। গতিকে আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে। আৰু শেষত এটা কথা কি, যে আমাক জুবিন দাৰ ন্যায় লাগিব। আৰু জুবিন দা আমাৰ মাজত অমৰ হৈ থাকিব সদায়। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় আই অসম। ভিডিঅ'টো সামৰিছোঁ।